বন্ধুসকল মোৰ নাম গোবিনাথ কাম ষ্টবাস্তু এক্সপাৰ্ট নিউমেলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যা তত্ত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকো গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেন্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল আমাৰ ঘৰত উন্নতি প্ৰগতিৰ কাৰণে আমাৰ ঘৰৰ সুখ সমৃদ্ধিৰ কাৰণে আমাৰ ঘৰখন বাস্তুসন্মত হোৱাটো অত্যন্ত জৰুৰী যদি আমাৰ ঘৰৰ বাস্তু ঠিক নাথাকে চাৰিওফালে বাস্তু দুখ থাকে চাৰিওফালে নিগেটিভ এনাৰ্জি থাকে তেন্তে আমাৰ মনৰ ইচ্ছাবিলাক কেতিয়াও পূৰ্ণ নহয় কৰ্মত আমাৰ বাধা আহি থাকে ঘৰৰ পৰা ৰোগ ব্যাধি কেতিয়াও নুগুছে বা আমি মনে বিচৰাৰ ধৰণে উন্নতি কেতিয়াও কৰিব নোৱাৰো গতিকে আমাৰ ঘৰৰ উন্নতি প্ৰগতিৰ কাৰণে সুখ শান্তিৰ কাৰণে আমাৰ ঘৰৰ প্ৰত্যেকজন ব্যক্তি শাৰীৰিকভাৱে সুস্থ হৈ থাকিবৰ কাৰণে ৰোগ ব্যাধি নহবৰ কাৰণে আমাৰ ঘৰখনত বাস্তু দোষ মুক্ত হৈ থকাটো অত্যন্ত জৰুৰী বন্ধুসকল এতিয়া কথা হ'ল বাস্তু অনুসৰি বিশেষকৈ মুখ্য দ্বাৰ মেইন গেট সেপ্টিক ট্যাঙ্ক টয়লেট কিচেন বেডৰুম পানীৰ বৰিং বা পানীৰ উৎস এইখিনি বস্তুৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয় যেহেতু মুখ্য দ্বাৰখন আমাৰ ঘৰৰ ভাগ্যৰ দ্বাৰ আমাৰ ঘৰলৈ সুখ আহিলেও দুখ আহিলেও সেই মুখ্য দ্বাৰেদি প্ৰৱেশ কৰিব কিচেনত যেহেতু ঘৰৰ মহিলাসকলে খাদ্য প্ৰস্তুত কৰিব সেই খাদ্য খাই আমি জীয়াই থাকিবলৈ শক্তি লাভ কৰিম গতিকে কিচেনটো বিশেষ এটা ইম্পৰ্টেন্ট বেডৰুমটো যেহেতু আমি তাত ৰেষ্ট কৰো দিনটো 24 ঘণ্টাৰ 8 ঘণ্টা 9 ঘণ্টা সময় তাত আমি কটাও গতিকে বেডৰুমটো সঠিক দিশত ৰখাটো অত্যন্ত জৰুৰী তাৰোপৰি পানী হৈছে আমাৰ প্ৰাণ গতিকে পানীৰ উৎসটো অৰ্থাৎ পানীৰ বৰিংটো উচিত দিশত হোৱাটো অত্যন্ত জৰুৰী ঠিক তেনেকৈ আমাৰ টয়লেট আৰু সেপ্টিক ট্যাঙ্ক নিৰ্দিষ্ট দিশত হোৱাটো কিন্তু অত্যন্ত জৰুৰী বন্ধুসকল টয়লেট বা সেপ্টিক ট্যাঙ্ক এই দুইটা বস্তু ৰাহু গ্ৰহ সূচায় আৰু ৰাহু গ্ৰহ কেতিয়াও কোনো কাৰণতে মানুহক ভাল প্ৰভাৱ কমেই দিয়ে ৰাহুৱে সদায় মানুহক অশান্তি দুখ প্ৰব্লেম টেনচন ইত্যাদিবিলাক দিয়ে শনিতকৈও বেছি ক্ৰুৰ গ্ৰহটোৱে হৈছে ৰাহু গতিকে যিমান পাৰে টয়লেটটো নিজৰ ঘৰৰ পৰা ডিষ্টেন্সত ৰাখিবলৈ যত্ন কৰিব লাগে বা নিজৰ সেপ্টিক ট্যাঙ্কটো নিজৰ ঘৰৰ পৰা ডিষ্টেন্সত ৰাখিবলৈ যত্ন কৰিব লাগে কিন্তু যেহেতু আজিকালি টাউন এৰিয়াবিলাকত মাটিৰ সাইজটো খুব সৰু থাকে এক কথা আধা কথা মাটিতে ঘৰ বনাব লগাত পৰে গতিকে তেওঁলোকে এই নিয়মটো পালন কৰিব নোৱাৰে কিন্তু যিসকলৰ প্লটটো আহল বহল তেওঁলোকে সদায় নিজৰ সেপ্টিক ট্যাঙ্ক আৰু টয়লেটটো যিমান পাৰে নিজৰ ঘৰৰ পৰা দূৰত ৰাখিবলৈ যত্ন কৰিব লাগে বন্ধুসকল এতিয়া কথা হ'ল আপোনাৰ ঘৰত টয়লেট বা সেপ্টিক ট্যাঙ্কটো আমি আচলতে কোন দিশত সাজিব লাগে আমি সকলোৱে জানো উত্তৰ দিশত টয়লেট সাজিলে আমাৰ অপৰচুনিটিৰ সমস্যা হয় ধন টকা পইচাৰ সমস্যা হয় ব্যৱসায়ত লোকচানৰ সমস্যা হয় নৰ্থ ইষ্টত যদি আমাৰ টয়লেট সেপ্টিক ট্যাঙ্ক থাকে তেন্তে আমাৰ বুদ্ধিভ্ৰষ্ট হয় ঘৰত ৰোগ ব্যাধি নুগুছে কোনো কাৰ্যতে আমি কৃতকাৰ্যতা লাভ নকৰোঁ যদি পূব দিশত সেপ্টিক ট্যাঙ্ক আৰু টয়লেট থাকে তেন্তে আমাৰ ঘৰৰ ব্যক্তিসকলৰ ওচৰৰ ব্যক্তিসকলৰ লগত কেতিয়াও ভাল সম্পৰ্ক নহয় গভৰ্ণমেণ্ট চাকৰিৰ ক্ষেত্ৰত সমস্যা হয় তাৰ লগতে কেতিয়াও ঘৰত ৰোগ ব্যাধি নুগুছে যদি সাউথ ইষ্ট অৰ্থাৎ অগ্নিকোণত আমাৰ সেপ্টিক ট্যাঙ্ক আৰু টয়লেট থাকে তেন্তে আমাৰ ধনৰ সমস্যা হয় ঘৰৰ মহিলাসকল ৰোগীয়া হয় ধন টকা পইচা কৰবাত ফচি যোৱাৰ ভয় থাকে বা ঋণ ধাৰৰ সমস্যাই জুৰুলা কৰিব পাৰে যদি সেপ্টিক ট্যাঙ্ক আৰু টয়লেট ডাইৰেক্ট দক্ষিণত হয় তেন্তে ঘৰৰ ব্যক্তিসকলৰ দুৰ্ঘটনা হ'ব পাৰে ঘৰৰ ব্যক্তিসকল খিংখিঙীয়া স্বভাৱৰ হ'ব পাৰে ঘৰৰ ব্যক্তিসকলৰ নানান বদনাম হয় তাৰ লগতে আত্মবিশ্বাস বা কনফিডেন্সৰ অভাৱ হয় যদি সাউথ ওয়েষ্টত থাকে যেহেতু সাউথ ওয়েষ্টটো হৈছে ৰাহুৰ দিশ সেই স্থানত যদি কেনেবাকৈ টয়লেট বা সেপ্টিক ট্যাঙ্ক নিৰ্মাণ কৰা হয় তেন্তে সেইখন ঘৰত কিন্তু পৰিয়ালত সমস্যা হ'ব পাৰে পৰিয়ালত সংঘাত হ'ব পাৰে আত্মীয় স্বজনৰ মাজত ৰিলেশনশ্বিপৰ সমস্যা হ'ব পাৰে তাৰোপৰি ঘৰৰ মুখ্য ব্যক্তিজনক চাৰি দিশৰ পৰা বিভিন্ন সমস্যাই আমনি কৰিব পাৰে যদি আমি পশ্চিম দিশত টয়লেট বা সেপ্টিক ট্যাঙ্ক নিৰ্মাণ কৰোঁ তেন্তে আমি ব্যৱসায়ত ভবামতে লাভ আমাৰ নহয় আমাৰ ব্যৱসায়ত আমাৰ লোকচান হ'ব পাৰে আমাৰ মনৰ ইচ্ছাবিলাক পূৰ্ণ হওঁতে দেৰি হ'ব পাৰে ল'ৰা ছোৱালী শিক্ষা দীক্ষাত মনোযোগ নিদিব পাৰে বা আমি টকা পইচা সঞ্চয় কৰাৰ ক্ষেত্ৰত ঘৰত সমস্যা হ'ব পাৰে গতিকে বন্ধুসকল আমি সেপ্টিক ট্যাঙ্ক উত্তৰ দিশতো বনাব নোৱাৰো উত্তৰ পূবতো বনাব নোৱাৰো পূব দিশতো বনাব নোৱাৰো দক্ষিণ পূবতো বনাব নোৱাৰো দক্ষিণতো বনাব নোৱাৰো দক্ষিণ পশ্চিমতো বনাব নোৱাৰো পশ্চিমতো বনাব নোৱাৰো এতিয়া কথা হ'ল আমি বনাম ক'ত বন্ধুসকল সেই বিষয়ে মই ক'বলৈ আগবাঢ়িছো যে একচুৱেলি আমি টয়লেট বা সেপ্টিক ট্যাঙ্ক বনাব ক'ত লাগে সেপ্টিক ট্যাঙ্ক বা টয়লেট সদায়
উত্তৰ পশ্চিম দিশত অৰ্থাৎ বায়ু কোণত আমি নিৰ্মাণ কৰিব পাৰোঁ বা আমি নৰ্থ ৱেষ্ট আৰু পশ্চিমৰ মাজত আৰু এটা দিশ পোৱা যায় যাক কোৱা হয় ৱেষ্ট অফ নৰ্থ ৱেষ্ট অৰ্থাৎ পশ্চিম দিশ আৰু উত্তৰ পশ্চিমৰ মাজত যিখন ঠাই পোৱা যায় সেইখনকে কোৱা হয় ৱেষ্ট অফ নৰ্থ ৱেষ্ট তাতে আমি টয়লেট বা সেপ্টিক ট্যাঙ্ক নিৰ্মাণ কৰিব পাৰোঁ দ্বিতীয়তে আমি দক্ষিণ পশ্চিম আৰু দক্ষিণৰ মাজত অৰ্থাৎ যাক কোৱা হয় সাউথ অফ সাউথ ৱেষ্ট অৰ্থাৎ দক্ষিণ দক্ষিণ পশ্চিম অৰ্থাৎ দক্ষিণ পশ্চিম আৰু দক্ষিণৰ মাজৰ অংশটোতে আমি সেপ্টিক ট্যাঙ্ক আৰু টয়লেট বনাব পাৰোঁ তৃতীয়তে আৰু এটা দিশ আছে অৱশ্যে সেইটো তৃতীয় অপচন বুলি ক'ব পাৰি যদি আপোনাৰ সাউথ অফ সাউথ ৱেষ্ট বা ৱেষ্ট অফ নৰ্থ ৱেষ্ট বা নৰ্থ ৱেষ্ট অৰ্থাৎ বায়ুকোণৰ ফালে আমি বনাব নোৱাৰো দক্ষিণ পশ্চিম আৰু দক্ষিণৰ মাজৰ অংশটোতো আমি বনাব নোৱাৰো তেতিয়া আমি সেই স্থানত টয়লেট নিৰ্মাণ কৰিব পাৰোঁ কিন্তু সেইটো হৈছে থাৰ্ড অপচন সেই দিশটো কোৱা হয় ইষ্ট অফ সাউথ ইষ্ট অৰ্থাৎ পূব আৰু দক্ষিণ পূবৰ মাজত আৰু এটা দিশ পোৱা যায় তাকে কোৱা হৈছে ইষ্ট অফ সাউথ ইষ্ট তাতে আমি টয়লেট বা সেপ্টিক ট্যাঙ্ক নিৰ্মাণ কৰিব পাৰোঁ বন্ধুসকল টয়লেট আমি য'ত নিৰ্মাণ কৰিব পাৰোঁ সেই স্থানতে সেপ্টিক ট্যাঙ্কো আমি নিৰ্মাণ কৰিব পাৰোঁ টয়লেট আৰু সেপ্টিক ট্যাঙ্ক দুইটাতে ৰাহুৰ প্ৰভাৱ থাকে বন্ধুসকল এতিয়া কথা হ'ল যদি আপোনাৰ সেপ্টিক ট্যাঙ্কটো ভুল দিশত আছে ধৰি লওক আপোনাৰ সেপ্টিক ট্যাঙ্কটো উত্তৰ দিশত আছে ধৰি লওক আপোনাৰ সেপ্টিক ট্যাঙ্কটো পূব দিশত আছে তেতিয়া আমি কি উপায় কৰিব লাগে সেই বিষয়ে আজি মই আপোনালোকক ভালকৈ জনাম অনুগ্ৰহ কৰি ভিডিওটো শেষলৈকে চাব বন্ধুসকল প্ৰথম কথা হ'ল যদি আপোনাৰ সেপ্টিক ট্যাঙ্ক আপুনি নজনাকৈ ভুল দিশত অলৰেডি নিৰ্মাণ কৰিলে তেন্তে তাৰ নিগেটিভিটি দূৰ কৰাৰ বাস্তুশাস্ত্ৰত উপায় আছে কিন্তু যদি আপোনাৰ সেপ্টিক ট্যাঙ্কটো নৰ্থ ইষ্ট অৰ্থাৎ ইশান কোণত আছে তেন্তে কিন্তু তাৰ কোনো ধৰণৰ ৰিমেডি নাই আৰু তাত কিবা যদি আপুনি প্ৰতিকাৰ কৰেও তাৰ পৰা আপোনাৰ কোনো ধৰণৰ লাভ নহয় বন্ধুসকল এতিয়া আমি উত্তৰ দিশৰ পৰা পোনপ্ৰথমে আৰম্ভ কৰোঁ যদি আপোনাৰ সেপ্টিক ট্যাঙ্কটো উত্তৰ দিশত আছে তেতিয়া আমি তাত কি কৰিব লাগে সেপ্টিক ট্যাঙ্কটো চাৰিওফালে আপোনালোকে আধা ফুট বা 1 ফুটকৈ গাঁত খান্দি ব্ৰাছৰ তাঁৰ বা ব্ৰাছৰ ষ্ট্ৰিপ লগাব লাগে বন্ধুসকল ব্ৰাছ মানে হৈছে পিতলৰ তাঁৰ বা পিতলৰ ষ্ট্ৰিপ আপোনালোকে সেই সেপ্টিক ট্যাঙ্কটো চাৰিওফালে লগাই দিব লাগে এনে কৰিলে সেই সেপ্টিক ট্যাঙ্কৰ যিখিনি নিগেটিভ এনাৰ্জি আছে সেইখিনি ব্লক হৈ যায় আৰু সেই সেপ্টিক ট্যাঙ্কৰ পৰা আপোনাৰ যিখিনি সমস্যা হৈ আছিল সেই সমস্যাখিনি লাহে লাহে আপোনাৰ জীৱনৰ পৰা নাইকিয়া হৈ যায় বন্ধুসকল এইটো এটা পাৰ্মানেন্ট সলিউশন আৰু এই সলিউশনটো সম্পূৰ্ণ 100% কাম কৰে লগতে আপোনালোকে সেই সেপ্টিক ট্যাঙ্কটো ব্লু কালাৰৰ পেইণ্ট কৰি দিব দ্বিতীয়তে যদি আপোনাৰ সেপ্টিক ট্যাঙ্কটো নৰ্থ ইষ্টত আছে তেন্তে তাৰ কোনো ধৰণৰ প্ৰতিকাৰ নাই যেহেতু বাস্তুৰ সকলোতকৈ পবিত্ৰ দিশটোৱে হৈছে নৰ্থ ইষ্ট বা ইশান কোণ তাত যদি সেপ্টিক ট্যাঙ্ক আছে তেন্তে আপোনালোকে সেই সেপ্টিক ট্যাঙ্কটো তাৰ পৰা উঠাই দিয়াৰ ব্যৱস্থা কৰে ভাল তৃতীয়তে হৈছে পূব দিশত যদি আপোনাৰ পূব দিশত সেপ্টিক ট্যাঙ্কটো আছে তেন্তে কি কৰা উচিত তেন্তে আপোনালোকে পূব দিশত থকা সেপ্টিক ট্যাঙ্কটো চাৰিওফালে কপাৰৰ ৱাৰ বা কপাৰৰ ষ্ট্ৰিপ অৰ্থাৎ তামৰ তাঁৰ কিন্তু ধ্যান ৰাখিব সেই তাঁৰটোৰ সাইজটো 4 mm তকৈ ডাঙৰ হ'ব লাগে অৰ্থাৎ 4 mm তকৈ ডাঙৰ হ'ব লাগে বা আপোনালোকে তাত কপাৰৰ ষ্ট্ৰিপো লগাব পাৰে সেই সেপ্টিক ট্যাঙ্কটো চাৰিওফালে আপোনালোকে তামৰ তাঁৰ বা আপোনালোকে তামৰ ষ্ট্ৰিপ লগাই দিলে সেই সেপ্টিক ট্যাঙ্কটোৰ পৰা আপোনাৰ যিখিনি সমস্যা আহি আছে ট্ৰাবল হৈ আছে সেই সমস্যা আপোনাৰ দূৰ হৈ যায় তাৰ লগতে আপোনালোকে সেই সেপ্টিক ট্যাঙ্কটো গ্ৰীণ কালাৰ পেইণ্ট কৰি দিব বন্ধুসকল যদি আপোনাৰ সেপ্টিক ট্যাঙ্কটো দক্ষিণ পূব দিশত আছে তেন্তে ভয় কৰাৰ বা ভাঙি দিয়াৰ কোনো প্ৰয়োজন নাই তাৰ পৰিৱৰ্তে আপোনালোকে তামৰ তাঁৰ সেই সেপ্টিক ট্যাঙ্কটো চাৰিওফালে লগাই দিব বা কপাৰৰ ষ্ট্ৰিপ পায় সেয়াও আপুনি লগাব পাৰে চাৰিওফালে লগাই দিব যদি মাটি আছে মাটি খান্দি পেলাই আপোনালোকে লগাই দিব পাৰে নন্যথা আপুনি পকাৰ ওপৰতে সিমেন্টৰ ওপৰতে আপোনালোকে সেই সেপ্টিক ট্যাঙ্কৰ চাৰিওফালে তামৰ তাঁৰ 4 mm তকৈ ডাঙৰ বা কপাৰ ষ্ট্ৰিপ বা তামৰ ষ্ট্ৰিপ আপোনালোকে সেপ্টিক ট্যাঙ্কটো চাৰিওফালে লগাই দিলে এই সেপ্টিক ট্যাঙ্কটোৰ যিখিনি নিগেটিভ এনাৰ্জি আছে সেইখিনি ব্লক হৈ যায় আৰু তাৰ পৰা যিখিনি সমস্যা আপোনাৰ হৈ আছিল সেই সমস্যাখিনি আপোনাৰ জীৱনৰ পৰা দূৰ হৈ যায় তাৰ লগতে সেই সেপ্টিক ট্যাঙ্কটো ৰেড কালাৰ পেইণ্ট কৰি দিব লাগে তাৰ পিছত যদি আপোনাৰ সেপ্টিক ট্যাঙ্কটো ডাইৰেক্ট দক্ষিণ দিশত আছে তেন্তে সেই টেংকিটো চাৰিওফালে আমি তামৰ তাঁৰ বা কপাৰৰ ষ্ট্ৰিপ তামৰ ষ্ট্ৰিপ চাৰিওফালে লগাই দিব লাগে এনে কৰিলে সেই দক্ষিণ দিশত থকা সেপ্টিক ট্যাঙ্কৰ বাস্তুদোষ দূৰ হয় এনাৰ্জিখিনি ব্লক হয় যাৰ ফলত
সেই সেপ্টিক ট্যাঙ্কৰ নিগেটিভ এনাৰ্জি আপোনাক কোনো ধৰণে অপকাৰ কৰিব নোৱাৰে, ক্ষতি কৰিব নোৱাৰে বা সমস্যা দিব নোৱাৰে। আৰু লগতে সেই সেপ্টিক ট্যাঙ্কটো ৰেড কালাৰ পেইণ্ট কৰি দিব লাগে। বন্ধুসকল, তাৰ পিছত যদি আপোনাৰ সেপ্টিক ট্যাঙ্কটো ডাইৰেক্ট সাউথ ওয়েষ্টত আছে, দক্ষিণ পশ্চিম দিশত আছে, তেন্তে আপোনালোকে সেই সেপ্টিক ট্যাঙ্কটো চাৰিওফালে ব্ৰাছৰ তাঁৰ অৰ্থাৎ পিতলৰ তাঁৰ চাৰিও দিশত লগাই দিব লাগে, চাৰিওফালে বেৰি দিব লাগে, বা ব্ৰাছৰ ষ্ট্ৰিপো পোৱা যায়, সেই ব্ৰাছৰ ষ্ট্ৰিপৰ সহায়ত সেই সেপ্টিক ট্যাঙ্কটো চাৰিওফালৰ পৰা ব্লক কৰি দিব লাগে। এনে কৰিলে সেই সেপ্টিক ট্যাঙ্কৰ নিগেটিভ এনাৰ্জিখিনি ব্লক হৈ যায় আৰু এই সেপ্টিক ট্যাঙ্কটো সাউথ ওয়েষ্টত থকাৰ ফলত যিখিনি আপোনাৰ সমস্যা হৈছে সেই সমস্যাখিনি আপোনালোকৰ লাহে লাহে কমি যায়। তাৰ লগতে সেই সেপ্টিক ট্যাঙ্কটো হালধীয়া ৰঙেৰে বা ইয়েলো কালাৰে পেইণ্ট কৰি দিব লাগে। বন্ধুসকল, যদি আপোনালোকৰ সেপ্টিক ট্যাঙ্কটো ডাইৰেক্ট পশ্চিম দিশত আছে, তেন্তে আপোনালোকে সেই সেপ্টিক ট্যাঙ্কটো চাৰিওফালে পিতলৰ তাঁৰ বা পিতলৰ ষ্ট্ৰিপ লগাই দিব লাগে। তাৰ লগতে সেই সেপ্টিক ট্যাঙ্কটোৰ ওপৰত বগা অৰ্থাৎ হোৱাইট ৰং কৰি দিব লাগে। এনে কৰিলে পশ্চিম দিশত থকা সেপ্টিক ট্যাঙ্কৰ বাস্তুদোষ দূৰ হয় আৰু সেই ভুল দিশত থকা সেপ্টিক ট্যাঙ্কৰ যিখিনি নিগেটিভ এনাৰ্জি আছে সেইখিনি ব্লক হৈ যায়। আপোনাৰ সেই ভুল দিশত থকা সেপ্টিক ট্যাঙ্কৰ পৰা যিখিনি সমস্যা হৈছিলে সেই সমস্যা লাহে লাহে দূৰ হৈ যায়। বন্ধুসকল, এইদৰে আমাৰ যদি ভুল দিশত সেপ্টিক ট্যাঙ্ক থাকে তাৰ পৰা কি কি সমস্যা হয়, একচুৱেলি কোন দিশত আমি সেপ্টিক ট্যাঙ্ক নিৰ্মাণ কৰিব লাগে, ভুল দিশত থকা সেপ্টিক ট্যাঙ্কৰ কি প্ৰতিকাৰ আমি কৰিব পাৰোঁ, ভুল দিশত থকা সেপ্টিক ট্যাঙ্কৰ আমি এনাৰ্জি কেনেকৈ ব্লক কৰিব পাৰোঁ, সেই বিষয়ে আজি আপোনালোকক মই ভালকৈ জনালো। আশা কৰিছোঁ যিসকলৰ এই সেপ্টিক ট্যাঙ্ক ভুল দিশত নিৰ্মাণ কৰাৰ ফলত যিখিনি সমস্যা হৈ আছিলে এই সমস্যাখিনি নিশ্চয় ভিডিঅ'টোৰ মাধ্যমেদি দূৰ হ'ব বুলি বা তেওঁলোকে নিজেই নিজৰ বস্তুদোষৰ প্ৰতিকাৰ কৰিব পাৰিব বুলি মই আশাবাদী। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকৰ যদি কাৰোবাৰ ভুল দিশত সেপ্টিক ট্যাঙ্ক আছে তেন্তে তাৰ প্ৰতিকাৰ কিদৰে কৰিব লাগে সেই ক্ষেত্ৰত আপোনালোকক এই ভিডিঅ'টো যথেষ্ট সহায় কৰিব। কিন্তু এইখিনিতে এটা কথা কৈ থওঁ যে এই প্ৰতিকাৰ কৰাৰ আগত বা এই ৰিমেডি প্ৰয়োগ কৰাৰ আগত অনুগ্ৰহ কৰি আপোনাৰ ঘৰৰ ডিগ্ৰীটো এবাৰ চাই ল'ব। একচুৱেলি আপোনাৰ কোন দিশত সেপ্টিক ট্যাঙ্কটো পৰিছে ভালকৈ জানি ল'ব, তাৰপিছতে ইয়াক প্ৰয়োগ কৰিব। এই ৰিমেডিখিনি মেডিচিনৰ নিচিনা, যদি আপোনালোকে যধে মধে প্ৰয়োগ কৰে তেন্তে কিন্তু তাৰ ফলত আপোনালোকৰ সমস্যা হ'ব পাৰে। গতিকে এই বাস্তু ৰিমেডি প্ৰয়োগ কৰাৰ আগতে অনুগ্ৰহ কৰি এবাৰ আপোনালোকে ঘৰত ডিগ্ৰীটো লৈ একচুৱেলি আপোনাৰ সেপ্টিক ট্যাঙ্কটো কোন দিশত পৰিছে সেই বিষয়ে ভালকৈ চিয়ৰ হৈ ল'ব। তাৰপিছতে আপোনালোকে এই ৰিমেডি প্ৰয়োগ কৰিব। নিশ্চয় আপোনালোকৰ ভুল দিশত থকা সেপ্টিক ট্যাঙ্কৰ নিগেটিভিটি দূৰ হ'ব, তাৰ পৰা যিখিনি সমস্যা হৈ আছিলে সেইখিনিৰ পৰা আপোনালোকে মুক্তি লাভ কৰিব পাৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আপোনাৰ ঘৰত যদি ভুল দিশত সেপ্টিক ট্যাঙ্ক আছে তাৰ আমি কি উপায় কৰিব পাৰোঁ বা কি উপায়ে সেই তাৰ নিগেটিভিটি দূৰ কৰিব পাৰোঁ, আৰু আচলতে আমি কোন দিশত আমাৰ সেপ্টিক ট্যাঙ্ক আমি নিৰ্মাণ কৰিব লাগে আৰু ভুল দিশত নিৰ্মাণ কৰিলে তাৰ পৰা আমাৰ কি কি অপকাৰ হয়, আমাৰ কি কি সমস্যা হ'ব পাৰে সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে, আশা কৰিছোঁ আপোনালোকৰ বিষয়টোও ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।